নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ পঞ্জাবত দিন দুপৰতে সংঘটিত হৈছে ভয়ংকৰ কাণ্ড আম আদমি পাৰ্টিৰ নেতা লাকি উবেৰক হত্যা কৰা হৈছে গুলিয়াই হত্যা কৰা হৈছে দিন দুপৰতে গুলিয়াই হত্যা কৰা হ'ল আম আদমি পাৰ্টিৰ নেতাক আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইম 8 বিগ ব্ৰেকিং পঞ্জাবৰ জলন্ধৰত দিন দুপৰতে হৈছে জঘন্য হত্যাকাণ্ড বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে মডেল টাউনৰ গুৰুদ্বাৰা সাহাবৰ বাহিৰতে আম আদমি পাৰ্টিৰ নেতা লাকি উবেৰক হত্যা কৰা হৈছে অচিনাক্ত দুষ্কৃতিকাৰীয়ে গুলিয়াই হত্যা কৰে নেতাগৰাকীক আৰু বৰ্তমান সময়ত সমগ্ৰ দেশজুৰি চৰ্চা হৈছে চাঞ্চল্যৰ সৃষ্টি হৈছে ঘটনাৰ পিছতে জলন্ধৰ চহৰত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে দিন দুপৰতে গুলিয়াই হত্যা কৰা হৈছে লাকি উবেৰে গাড়ীত গৈ থকা অৱস্থাত হঠাতে দুষ্কৃতিকাৰীয়ে লক্ষ্য কৰে আৰু নেতাগৰাকীক লক্ষ্য কৰি আৰম্ভ কৰে গুলীচালনা যাৰ ফলত নেতাগৰাকীৰ মৃত্যু হয় আক্ৰমণকাৰীয়ে প্ৰায় 15ৰ পৰা 16 যায় গুলী চলাইছিল আৰু তাৰ 6টা গুলী লাগিছে তেওঁৰ দেহত যাৰ ভিতৰত 6টা গুলী লাগি উবেৰৰ দেহত বিদ্ধ হয় আৰু তেওঁৰ মৃত্যু হয় ঘটনাৰ পিছতে হাস্পতাল নিয়া হৈছিল যদিও মৃত্যু হয় নেতাগৰাকীৰ চিকিৎসকে মৃত বুলি ঘোষণা কৰে আৰু তাৰ পিছতেই হাহাকাৰ পৰিৱেশ ঘটনাস্থলীৰ পৰা কেইবাটাও খালী গুলীৰ কাৰ্টিজ উদ্ধাৰ কৰা হৈছে তদন্ত অব্যাহত ৰাখিছে কোন আছে ইয়াৰ অন্তৰালত কিন্তু ডাঙৰ খবৰ বৰ্তমান সময়ত দিন দুপৰতে আম আদমি পাৰ্টিৰ নেতা গুলিয়াই হত্যা কৰা হৈছে পঞ্জাবৰ জলন্ধৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা আৰু তাৰ পিছতে দেশজুৰি হাহাকাৰ লাগিছে দেশৰ ৰাজনীতিত বৰ্তমান সময়ত চাঞ্চল্যৰ সৃষ্টি হৈছে কিয়নো পঞ্জাবৰ নেতা লাকি উবেৰক দিন দুপৰতে হত্যা কৰা হৈছে কল্পনা কৰক দিন দুপৰতে নেতা সুৰক্ষিত নহয় পঞ্জাবত আৰু বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ খবৰ লাকি উবেৰক হত্যা কৰা হৈছে দিন দুপৰতে তেওঁ বাহনেৰে গৈ আছিল বাহনেৰে গৈ থকাৰ অৱস্থাতেই দুৰ্বৃত্তই লক্ষ্য কৰে আৰু লক্ষ্য কৰি গুলীচালনা আৰম্ভ কৰে আৰু তাৰ পিছতে 6টাকৈ গুলী লাগে তেওঁৰ শৰীৰত হস্পিটাল নিয়া হৈছিল যদিও তেওঁৰ মৃত্যু হৈছে চিকিৎসকে মৃত বুলি ঘোষণা কৰিছে কিন্তু ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে কোন আছে ইয়াৰ অন্তৰালত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বৰ্তমান সময়ৰ সমগ্ৰ অঞ্চলৰ হাই এলাৰ্ট কৰি দিয়া হৈছে তদন্ত অব্যাহত ৰাখিছে কোন আছে ইয়াৰ অন্তৰালত নিশ্চয়কৈ ওলাব কিন্তু বৰ্তমান সময়ত ডাঙৰ খবৰ দিন দুপৰতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা আম আদমি পাৰ্টিৰ নেতা লাকি উবেৰক হত্যা কৰা হৈছে এখন গাড়ী দেখুৱাইছো এইখন থাৰ বাহন তেওঁৰ স্থিৰ চিত্ৰ দেখুৱাইছো এইগৰাকী হৈছে লাকি উবেৰয় এইগৰাকী লাকি উবেৰয়ে নিজৰ থাৰ বাহনেৰে গৈ আছিল কৰবালৈ কিন্তু গৈ থকাৰ অৱস্থাতে লক্ষ্য কৰে দুৰ্বৃত্তই আৰু গুলী বিদ্ধ হয় গুলীচালনা কৰে যাৰ ফলত তেওঁৰ মৃত্যু হয় কেইবাটাও গুলী লাগে তেওঁৰ শৰীৰত যাৰ ফলত তেওঁৰ মৃত্যু হয় হাস্পতাল নিয়া হৈছিল যদিও তেওঁৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে লাকি উবেৰয় আপৰ জলন্ধৰ কেন সমষ্টিৰ ইনচাৰ্জ ৰাজবিন্দৰ কৌৰ ঠিয়াদাৰ অতি ঘনিষ্ঠ সহযোগী আছিল তেওঁৰ নেতা আছিল আম আদমি পাৰ্টিৰ আৰু ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে জলন্ধৰ আৰক্ষীৰ শীৰ্ষ বিষয়া সকলো ফৰেনচিক দল উপস্থিত হৈছে ঘটনাস্থলীত আৰু তদন্ত অব্যাহত ৰাখিছে চিচিটিভি ফুটেজ পৰীক্ষা কৰা হৈছে আক্ৰমণকাৰীক চিনাক্ত কৰিবলৈ আৰক্ষীয়ে সমগ্ৰ অঞ্চলটোৰ চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰা হৈছে বৰ্তমান সময়ত সমগ্ৰ অঞ্চলটো সিল কৰি দিয়া হৈছে আৰু আইন শৃংখলা পৰিস্থিতিক লৈ এতিয়া বিৰোধীয়ে চৰকাৰক লক্ষ্য কৰি লৈছে কিন্তু ডাঙৰ কথা আহি পৰিছে দিন দুপৰতে জলন্ধৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা দেখুৱাইছো বাহনখন তেওঁৰ সেই থাৰ বাহনখনতে আছিল আৰু তেওঁ গুলীওৱা হৈছে যাৰ ফলত তেওঁৰ মৃত্যু হয় 6টাকৈ গুলী লাগে তেওঁৰ শৰীৰত যাৰ ফলত তেওঁৰ মৃত্যু হয় বৰ্তমান সময়ত ডাঙৰ খবৰ দেশ কঁপোৱা খবৰ কিয়নো দিন দুপৰতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা যাৰ ফলত আম আদমি পাৰ্টিৰ নেতা লাকি উবেৰৰ মৃত্যু হৈছে কল্পনা কৰক দিন দুপৰতে নেতা সুৰক্ষিত নহয় এইখন দেশত আৰু বৰ্তমান সময়ত তেওঁ গুলীয়াই হত্যা কৰা হৈছে কেইবাটাও গুলী লাগে তেওঁৰ শৰীৰত দিন দুপৰতে দুৰ্বৃত্তই আক্ৰমণ কৰে এইগৰাকী নেতাক আম আদমি পাৰ্টিৰ নেতা আছিল আৰু তেওঁৰ মাত্ৰ মৃত্যু হৈছে ডাঙৰ খবৰ দিন দুপৰতে অচিনাক্ত দুৰ্বৃত্তই গুলীচালনা কৰে পঞ্জাবৰ জলন্ধৰ চহৰত আৰু যাৰ ফলত এগৰাকী নেতাক লক্ষ্য কৰা হয় আক্ৰমণ কৰা হয় এগৰাকী নেতাক আৰু তেওঁৰ মৃত্যু হৈছে বৰ্তমান সময়ত পঞ্জাবৰ জলন্ধৰত দিন দুপৰতে সংঘটিত হৈছে জঘন্য হত্যাকাণ্ড মডেল টাউনৰ গুৰুদ্বাৰা সাহাবৰ ভিতৰতে বা বাহিৰতে আম আদমি পাৰ্টিৰ নেতা লাকি উবেৰক হত্যা কৰা হৈছে
আৰু অচিনাক্ত দুষ্কৃতিকাৰীয়ে গুলীয়াই হত্যা কৰে নেতাগৰাকীক, দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে নেতাগৰাকীক, কেইবাটাও গুলী লাগে তেওঁৰ শৰীৰত আৰু বৰ্তমান সময়ত তেওঁক মৃত বুলি ঘোষণা কৰা হৈছে। হস্পিটেল নিয়া হৈছিলে যদিও তেওঁক চিকিৎসকে মৃত বুলি ঘোষণা কৰে। এইখন হৈছে থাৰ বাহনখন, এই বাহনখনতে আছিল নেতাগৰাকী আৰু এই বাহনখনতে গুলীয়াই হত্যা কৰা হ'ল নেতাগৰাকীক। বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ খবৰ, দেশত চৰ্চা হৈছে, চাঞ্চল্যৰ সৃষ্টি হৈছে দেশৰ সকলোতে। কেৱল এই খবৰটো বিয়পি পৰিছে কিয়নো দিন দুপৰতে এগৰাকী নেতাক হত্যা কৰা হৈছে পঞ্জাৱৰ দৰে এখন চহৰত, এখন ৰাজ্যৰ চহৰত হত্যা কৰা হৈছে এগৰাকী নেতাক। আৰু বৰ্তমান সমগ্ৰ ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। কোন আছে ইয়াৰ অন্তৰালত বৰ্তমানো জানিব পৰা হোৱা নাই, কিন্তু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ঘটনাস্থলীত ফৰেনচিকৰ দল উপস্থিত হৈছে, সমগ্ৰ অঞ্চল চিল কৰি দিয়া হৈছে আৰু স্পষ্ট কৰিছে এই কথা, দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে এইগৰাকী নেতাক। কেইবাটাও গুলীচালনা কৰে, প্ৰায় 14ৰ পৰা 15 যায় গুলীচালনা কৰে, কিন্তু 6টা গুলী লাগে এওঁৰ শৰীৰত। 6টাকৈ গুলী লাগি এইগৰাকী নেতাৰ মৃত্যু হয়। বৰ্তমান সময়ত দেশ কঁপোৱা খবৰ, পঞ্জাৱৰ জলন্ধৰ চহৰত সংঘটিত হৈছে এই ভয়ংকৰ গুলীচালনাৰ ঘটনা, যাৰ ফলত আপৰ নেতা লাকি ওবেৰয়ৰ মৃত্যু হৈছে।